নিৰ্বাচন আয়োগে ৰাহুল গান্ধীৰ প্ৰচাৰ অভিযান নিষিদ্ধ কৰিবলৈ কিয় দাবী কৰিছে? কাৰণ ৰাহুল গান্ধীয়ে কৈছিল যে যদি জনসাধাৰণে বিচাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঞ্চত নৃত্য কৰিব লাগে বুলি একমত হয় তেন্তে ভোটৰ বাবে নাচিব। কিমানবাৰ ভাষিক শিষ্টাচাৰ উলংঘা কৰিছে বিজেপিয়ে নিজেই পাহৰি গৈছে। সোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিষয়ে প্ৰধানমন্ত্ৰীয়ে নিজে ইমানবোৰ কথা কৈছে, সেই বিষয়ে আমি পিছত আলোচনা কৰিম। কিন্তু প্ৰথমে দৃশ্যটো দেখুৱাব বিচাৰিছো। ঘোষণাপত্ৰ মুকলি কৰা হয় আৰু তাৰ পিছত ঘোষণা কৰা হয় যে সকলোৱে নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব লাগিব। গতিকে সকলোৱে গৈ আছে। আপুনি এইটো হজম কৰিব পাৰিবনে? এই দৃশ্যটো চাওক, যিটো নিজৰ মাজতে এক গভীৰ লজ্জাজনক মুহূৰ্ত ৰাজনৈতিকভাৱে। हमारे सभी राष्ट्रीय जनतांत्रिक गठबंधन के नेताओं का कार्यक्रम लगा है, इसलिए मेरा विनम्र निवेदन आदरणीय नेतागण से है, आप अपने अपने कार्यक्रमों के लिए प्रस्थान करेंगे और तमाम पत्रकार मित्र यहीं रहेंगे। हमारे बीच आदरणीय सम्राट चौधरी जी अभी हैं। हमारे बीच अभी आदरणीय सम्राट चौधरी जी बिहार के उप मुख्यमंत्री हैं। हम तमाम पत्रकार मित्रों से आग्रह होगा आप यहीं रहेंगे।